15টা দিনত ভৰি দিলে পশ্চিম কাৰ্বি আংলঙৰ ফেলাংপিৰ প্ৰতিবাদকাৰীৰ আমৰণ অনশনে উচ্ছেদৰ দাবী সন্দৰ্ভত আলোচনা নোহোৱা পৰ্যন্ত প্ৰতিবাদস্থলী এৰি নোযোৱাৰ শংকাৰ অনাহাৰে থাকি মৃত্যুক সাৱটি ল'বলৈও সাজু বুলি আকুৰগুজ প্ৰতিবাদকাৰী লোকসকল ইতিমধ্যে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ পৰা আলোচনাৰ বাবে পত্ৰ লাভ কৰিছে যদিও পত্ৰত উল্লেখ নাই আলোচনাত মিলিত হোৱাৰ নিৰ্দিষ্ট সময়সূচী যাৰ পৰিপ্ৰেক্ষিতত আজিলৈকে অব্যাহত আছে আমৰণ অনশন কাৰ্যসূচী এফালে নিশা প্ৰতিবাদকাৰীক আৰক্ষীয়ে জোৰ জবৰদস্তি উঠাই নিয়াৰ অভিযোগক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি প্ৰতিবাদকাৰীসকলক মুকলি কৰাৰ দাবীত পথ অৱৰোধ সহস্ৰাধিক ৰাইজৰ ৰাতি একদম মানে 3টা বজাত আৰক্ষী কমচে কম 20-30 জনমান আহিছে 20-30 জনমান আহি তাতে সবে তাতে শুই আছিলে সেই সময়তে আহি আমাক টেৰৰিষ্ট দৰে আমাক ট্ৰিটমেণ্ট দিছে টানি একদম চুচৰাই আমাক লৈ গ'ল গাড়ীত ভৰাই ইয়াত নিছে খেৰনি পুলিচ ষ্টেচনত তো এতিয়া আচৰিত কথাটো হৈছে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ তৰফৰ পৰা আমাক ইয়াত কাগজ দিয়া হৈছে কাগজত এইটোৱে লিখিছে যে নেগচিয়েশ্যনৰ কাৰণে ৰেডি আছে কাউন্সিলে এই আমি ক'লোঁ কালি মানে সেইদিনাখন যিদিনাখন কাগজ দিছে সেইদিনাখন আমি ক'লোঁ যে মানে নেক্সট দিনাখন আমি আলোচনাৰ কাৰণে আমি ৰেডি কিন্তু কাউন্সিল ক'লে যে সময় নাই সেই সময় নথকাৰ কাৰণে 22 তাৰিখে আকৌ ডেটটো দিছে 22 তাৰিখ মানে আজি তো আচৰিত কথাটো হৈছে আজিহে নেগচিয়েশ্যন বা টক্সৰ কাৰণে আজিহে তাৰিখ দিছে কিন্তু ৰাতি পুলিচ পঠিয়াই আমাক চুচৰাই নিছে থানাত তাৰমানে কথাটো কি হ'ল মানে কাউন্সিল ইজ নট ৰেডি ফৰ নেগচিয়েশ্যন কাউন্সিল ইজ নট ৰেডি ফৰ টক্স তাৰমানে মূল কথাটো হৈছে ইভিকশ্যন কৰিব নিবিচাৰে ইচ্ছা নাই পলিটিকেল উইল নাই সেই গতিকে এতিয়া ৰাইজে বুজিব লাগে যে কাৰ্বি আংলং অট'নমাছ কাউন্সিল তুলিৰাম ৰহাং নেতৃত্বত একদম মানে পিজিআৰ বিজিআৰ আমি প্ৰতিবাদকাৰী মন্তব্য ইতিমধ্যে দৰ্শকসকলক শুনাইছোঁ আৰু সবিশেষ জানিবৰ বাবে ফোন লাইন যোগে সংযুক্ত হৈছোঁ কনক দেউৰী আমাৰ সৈতে আছে কনক দেউৰী ইতিমধ্যে প্ৰতিবাদকাৰী মন্তব্য দৰ্শকসকলক শুনাইছোঁ আৰু তেওঁলোকক আৰক্ষীয়ে জোৰ জুলুমকৈ উঠাই নিয়া বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিছে তেওঁলোকে পথ অৱৰোধ কৰিছে গতিকে বৰ্তমান পৰিৱেশ পৰিস্থিতি কেনেকুৱা হয় নিশ্চয়কৈ বিগত কিছু দিন ধৰি আমি প্ৰতিদিন টাইমৰ দৰ্শকক পোনপটীয়াকৈ দেখুৱাই আছিলোঁ ইয়াৰ সামগ্ৰিক আৰু সমগ্ৰ পৰিৱেশটো আচলতে যোৱা 7 ডিচেম্বৰৰ পৰা একাংশ খিলঞ্জীয় যি কাৰ্বি লোক আছিল তেখেতসকলে আচলতে পিজিআৰ আৰু ভিজিআৰ ভূমি যি কাৰ্বি আংলঙত পিজিআৰ আৰু ভিজিআৰ ভূমিত উচ্ছেদ অভিযান চলোৱাৰ দাবী আচলতে চৰকাৰ বা কাৰ্বি পৰিষদ চৰকাৰক দাবী জনাই তেওঁলোকে আমৰণ অনশন অৱস্থান কৰিছিল পশ্চিম কাৰ্বি আংলঙৰ খেৰনি ফেলাংপিত আৰু বিগত 15 দিন উকলি যোৱাৰ পিছত আজি 16 দিনত ভৰি দিছে কিন্তু যোৱা নিশাৰ ভাগত আচলতে এদল আৰক্ষী লোক প্ৰতিবাদস্থলীত উপস্থিত হৈ নিশাৰ ভাগত আচলতে প্ৰতিবাদকাৰীক জোৰ জবস্তি উঠাই লৈ আহে যাৰ পৰিপ্ৰেক্ষিতত পুৱাৰ ভাগত দেখিবলৈ পোৱা গৈছে এক উত্তপ্ত আৰু উত্তাল পৰিৱেশ দেখিবলৈ পোৱা গৈছে পশ্চিম কাৰ্বি আংলঙৰ খেৰনিত লগতে উল্লেখ কৰিব লাগিব আজিৰ দিনটোতে আচলতে যি কাৰ্বি পৰিষদ চৰকাৰে এক আমন্ত্ৰণ পত্ৰ প্ৰেৰণ কৰিছিল প্ৰতিবাদকাৰীক আৰু আজিৰ দিনটোত আচলতে আলোচনাত মিলিত হোৱাৰ কথা আছিল কিন্তু নিশাৰ ভাগতে এনেদৰে আচলতে কোনো জাননী বা খবৰ নিদিয়াকৈ আৰক্ষীয়ে প্ৰতিবাদকাৰীক উঠাই নিয়াক লৈ আচলতে সেই ঘটনাক কেন্দ্ৰ কৰি এক উত্তাল পৰিৱেশ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু পুৱাৰ ভাগৰ পৰা দেখিবলৈ পোৱা গৈছে যি খেৰনি পৰা যি জেংখা হওক বা লংকালৈ যোৱা বা জিৰিকিনডিঙলৈ যোৱা যি 3টা পথ আছে 3টা পথতে আচলতে সহস্ৰাধিক যি কাৰ্বি জনতা আছে খিলঞ্জীয় জনতাই পথ অৱৰোধ কৰা দেখিবলৈ পোৱা গৈছে এই পৰ্যন্ত কিন্তু দেখিবলৈ পোৱা গৈছে এক উত্তাল পৰিৱেশ আৰু এক চেপা উত্তেজনা বিৰাজ কৰি থকা দেখিবলৈ পোৱা গৈছে বৃহত্তৰ খেৰনি অঞ্চলত আইচেংখা আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি ঘটনাৰ সবিশেষ জনোৱাৰ বাবে